জন্মদিন আমি কেনেকৈ পালন কৰিব লাগে এয়া আমি জানি লোৱা উচিত। আৰু আজিকালিৰ জন্মদিনত কি হয়, আমি কেক লৈ আনো আৰু মমবাতি নুমুৱাই দিওঁ আৰু হেপী বাৰ্থডে টু ইউ কৈ দিওঁ, বাৰ্থডে হৈ যায়, মানে জন্মদিন হৈ যায়। ইয়াত এটা জানিবলগীয়া কথা আছে যে আমি ভাৰতীয় হয়, আমাৰ ভাৰতত আমি চাকি বা দীপক নুমুৱাটো নাজানো। আমিতো চাকি মমবাতি জ্বলাবহে জানো। আমি চাকি জ্বলাওঁ, চাকি কেতিয়াও নুনুমুৱাওঁ। অৰ্থাৎ আমি মাটি চাকি জ্বলাওঁহে, মাটি চাকি নুমুৱাওঁ জানো। আৰু কেতিয়াবা নুমুৱাবলগীয়া হ'লেও ফু মাৰিটো কেতিয়াও আমি নুনুমুৱাওঁ। আৰু যদিও কেতিয়াবা চাকি নুমুৱাবলগীয়া হয়, তেতিয়া কাপোৰ এখন লৈ জোকাই দিয়ে, নহ'লে হাতেৰে লৰাই পিনি নুমুৱাই দিয়ে। কিন্তু আমি মুখেদি ফু মাৰি পিনি কেতিয়াও নুনুমুৱাওঁ। সঁচানে মিছা আপোনালোকে কওক। আমাৰ ভাৰতত দীপক অৰ্থাৎ মাটি চাকি জ্বলোৱাৰ পৰম্পৰা আছে। মানে চাকি জ্বলাই যোৱা, পোহৰ বিলাই যোৱা, প্ৰেমৰ গংগা বহাই যোৱা। কিন্তু বিদেশীসকলে নুমুৱাব জানে, আৰু সেই বিদেশৰ পৰম্পৰাকে আমাৰ ভাৰতে আজি নিজৰ কৰি লৈছে। বাহিৰৰ পৰম্পৰাকে আমাৰ ভাৰতে আজি নিজৰ কৰিব বিচাৰিছে, নিজৰ কৰি লৈছে। আৰু আজিকালি ল'ৰা ছোৱালীসকলৰ জন্মদিন হয়, সিহঁতৰ দ্বাৰাই মানে চাকি, যি মমবাতি হওক বা চাকি হওক, নুমুৱাবলৈ কয়। আৰে আপোনালোকেতো পঢ়া লিখা হয় ন, অকণমান হ'লেওতো বিবেক লগাব লাগে ন, অকণমান হ'লেওতো ভাবিব লাগে। দীপক অৰ্থাৎ চাকি নুমুৱাটো কিয় উচিত হয় নেকি? আপুনি ভগৱানৰ আৰতি কৰে ন, তেতিয়া চাকি জ্বলাই পিনি কৰে নে চাকি নুমুৱাই পিনি কৰে? দীপাৱলীত চাকি জ্বলাই নে নুমুৱাই? গৃহ প্ৰৱেশ কৰাৰ সময়ত চাকি জ্বলাই নে চাকি নুমুৱাই? সকলো শুভ মুহূৰ্ততে চাকি জ্বলোৱা হয়, দীপক জ্বলোৱা হয়। আৰু আপোনালোকৰ সন্তানৰ জন্মৰ উৎসৱত আপোনালোকে দীপক মানে নুমুৱাইছে, এই কাম ভাৰতবাসীসকলক আপোনালোকক শোভা নিদিয়ে। আমেৰিকা জাপানৰ মানুহে যদি নুমুৱায় তেতিয়া চলিব, কিয়নো সিহঁত মূৰ্খ হয়। আৰু আজি যদি এই বিশ্বগুৰু ভাৰতৰ মানুহে এনেকুৱা কাম কৰিছে, তো কেনেকৈ হ'ব? এয়াতো নিন্দনীয় হয় ন। আপোনালোক জ্ঞানী লোক হয়, যি নেকি গোটেই পৃথিৱীতে সকলোতকৈ শিক্ষিত লোক ভাৰততেই আছিলে। কিন্তু এতিয়া বৰ্তমানত কিমান আছে সেইটো মই নাজানো। শূন্যৰ আৱিষ্কাৰো ভাৰতেই কৰিছিলে, আৰ্যভট্ট, যি নেকি ভাৰতীয় আছিলে। বহুত ডাঙৰ ডাঙৰ কথা আছে। আৰু আপোনালোকে দীপক নুমুৱাই, সেইকাৰণে আজিয়েই সংকল্প লওক, আজিৰ পৰাই সংকল্প লওক যে আমি দীপক অৰ্থাৎ চাকি জ্বলামহে। আমাৰ ভাৰতত আগতে কি আছিলে জানে? লাড্ডু মানে বিলোৱাৰ পৰম্পৰা আছিলে। জন্মদিনত লাডু খোৱাৰ পৰম্পৰা আছিলে। লাডু কিয় খায় বা লাডু কিয় দিয়ে আপোনালোকে জানেনে? যেতিয়া আপোনালোকে লাডু বনোৱা দেখে বা আপোনালোকে বনাই পাইছে ন, তাত কি থাকে? তাত এটা সম্পৰ্ক সোমাই থাকে, সম্পৰ্ক থাকে, যি নেকি সৰু সৰু বহুত দানা লগ লাগি এটা লাডু হয় ন। যেনেদৰে তিলৰ লাড়ু কেনেকৈ বনায়? আমাৰ ভাৰতততো বহুত প্ৰকাৰৰ লাডু বনোৱা হয় ন। কিমান যে লাডু বনোৱা হয়, সকলো ষ্টেটতে বেলেগ বেলেগ লাডু। আৰু লাডু কিয় বনোৱা হয়? কোৱা হয় এটা দানাৰ লগত আনটো দানা লগ লগাই দিয়াই হৈছে লাডু। অৰ্থাৎ লাডু খোৱাৰ আৰু লাডু বিলোৱাৰ অৰ্থ এইটোৱেই যে যেনেকৈ লাডু এটা দানাইদি আনটো দানাৰ লগত লগ লাগি থাকে, এটাৰ পৰা আনটো মানে প্ৰথমটোৰ পৰা দ্বিতীয়টো, দ্বিতীয়টোৰ পৰা তৃতীয়টো, তৃতীয়টোৰ পৰা চতুৰ্থটো, এনেকৈতো লাডু হয় ন। এনেকৈ লাডুৰ সকলো দানা সংগঠিত থাকে, মানে একেলগতে থাকে। এনেকৈ আমিও ঘৰ পৰিয়ালত, সমাজত একেলগতে সংগঠিত থাকিব লাগে, নিজৰ পৰিয়ালৰ নিচিনাকৈ। যেনেকৈ লাড্ডুৰ সকলো দানা সংগঠিত থাকে, এনেকৈ আমি লাড্ডুৰ নিচিনা সংগঠিত থাকিব লাগে। আৰু কেৱল সংগঠিতেই নহয়, লাডু মিঠাও হয়। আমাৰ সম্পৰ্কবিলাকত লাডুৰ নিচিনা মিঠাও হ'ব লাগে, মিঠাপন সোৱাদো থাকিব লাগে। এয়া লাডু খোৱাৰ আৰু লাডু বিলোৱাৰ পাছত থকা অৰ্থটো। সেয়েহে লাডু খোৱাৰ পৰম্পৰা ভাৰতত আগৰ পৰাই আছিলে। আমাৰ ভগৱানেও মাখনৰ গোলা খাইছিলে। গণেশ ভগৱানেও লাডু ভাল পায় ন। আপোনালোকেও লাডু খাওক, আনন্দ মনেৰে, সুখ মনেৰে লাডু বিলাওক জন্মদিনত, লাডু খুৱাওক জন্মদিনত। আগৰ দিনত মাক বাপেকে নিজৰ সন্তানক সৰুতে কি কৰিছিলে? হাতত মালা দি দিছিলে, ৰাম ৰাম জাপ কৰিবৰ কাৰণে, ভগৱানৰ নাম ল'বৰ কাৰণে, ভগৱানৰ নাম জাপ কৰিবৰ কাৰণে। আৰু আজিকালি কি কৰে? সৰুতেই মাক বাপেকে নিজৰ সন্তানক কি কৰে? চুৰি কটাৰী
সেইবিলাক ল'বলৈ দিয়ে। বেটা কেক কাট তো তেতিয়াহ'লেতো কটা মৰাটো আপোনালোকে সৰুৰ পৰাই শিকাই দিছে। আৰু পাছত যদি আপোনাৰ সন্তানে আপোনাক যদি ওপৰত যদি অত্যাচাৰ কৰে বা আপোনাৰ ওপৰত যদি কিবা কৰে তেতিয়াতো আপোনালোকে দুখ নকৰিব, কাৰণ সৰুতে আপোনালোকেই চাকু ল'বলৈ সন্তানক আপোনালোকেই শিকাইছে। কোনে শিকায়? নিজৰ মাকহঁতেইতো শিকায় ন। আৰু পাছত যদি আপোনালোকৰ ওপৰত যদি সন্তানে তেনেকুৱা যদি চাকু লৈ অত্যাচাৰ কৰিবলৈ যায় তেতিয়া আপোনালোকে নাকান্দিব, কাৰণ আপোনালোকেইতো সৰুতে শিকায় ন চাকু ল'বৰ কাৰণে। যেনেকুৱা নেকি সংস্কাৰ দিব, যেনেকুৱা নেকি আদৰ্শ দিব, তেনেকুৱাই সংস্কাৰী, তেনেকুৱাই আদৰ্শৱান হ'ব আপোনাৰ সন্তান। আমাৰ ভাৰতে কেনেকুৱা বিচাৰ ৰাখে সেই ভাৰতৰ ওপৰত, সেই বিচাৰৰ ওপৰত আপুনি মনোযোগ দিয়ক। আগৰ দিনত সন্তানসকলৰ জন্মদিন হয় ন সৰু ল'ৰা ছোৱালীবিলাকৰ, তেতিয়া মাক বাপেকহঁতে কি কৰে? সন্তানক ভগৱানৰ কথা শুনোৱায়। তাৰ পৰা কি হয়? ঘৰত ভগৱানৰ নাম লোৱা হয়, কীৰ্তন কৰা হয়। সেই সুযোগতে ভকতসকলৰ আগমনো হয় ঘৰত, ভকতসকলৰ পদধূলাও পৰে। আৰু সেই অন্ন যদি ভকতসকলে খায় আপোনাৰ অন্নও শুদ্ধ হৈ যাব, কীৰ্তন হ'ব, আপোনাৰ ঘৰৰ বাতাবৰণটো শুদ্ধ হৈ থাকিব। ভগৱানৰ আৰু ভকতসকলৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব আপোনালোকৰ সন্তানক, আৰু তেতিয়াহে সেই সন্তান আপোনাৰ সন্তান দীৰ্ঘজীৱী আৰু সংস্কাৰী হ'ব। এয়াইতো জন্ম উৎসৱ আছিলে ন, এয়াইতো জন্মদিন আছিলে। জন্মদিনত নিজৰ সন্তানক লৈ যাওক দুখীয়াসকলৰ মাজলৈ, দুখীয়াৰ ঘৰলৈ, যি নেকি দুখীয়া ল'ৰা ছোৱালীসকলক বস্ত্ৰ দান কৰক, কাপোৰ দিয়ক, জোতা চেণ্ডেল কিনি দিয়ক, আপোনাৰ সন্তানৰ হাতেৰে দিয়ক। আপোনালোকৰ ওচৰে পাজৰে যি নেকি দুখীয়া মানুহ আছে, দুখীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ওচৰত যাওক, তেওঁলোকক সোধক যে আপোনালোকৰ কি অসুবিধা হৈছে। কাৰোবাৰ ঘৰত যদি পানী পৰিছে, অৰ্থাৎ বৰষুণৰ পানী যদি ভিতৰত পৰিছে, আৰু আজি আপোনাৰ সন্তানৰ জন্মদিন হয়, আৰু আজিতো আপুনি তেওঁৰ ঘৰত যোৱা উচিত হয়, কাৰণ তাত গৈ ক'ব লাগে, কোৱা উচিত যে ভাই আপোনাৰ ঘৰত পানী পৰিছে, আপোনাৰ ঘৰত থাকিবৰ কাৰণে অসুবিধা হৈছে, আপুনি তেওঁক সহায় কৰক, গৈ দুই এখিলা টিংপাতটো কিনি দিয়ক তেওঁক। আপুনি সন্তানৰ জন্মদিনৰ দিনা সন্তানৰ হাতেৰে সেই টিংপাত দুখন তেওঁৰ ঘৰত লগাব, তেওঁৰ ঘৰত পানী পোৱাটো বন্ধ হৈ যাব। আপোনাৰ যিমান যোগ্য আপুনি যেনেদৰে সহায় কৰিব পাৰে নিজৰ ওচৰ চুবুৰীয়াৰ লোকসকলক আপুনি সিমানহে কৰক, কিয়নো সহায় কৰা উচিত, এয়াই মানৱতা হয়। আৰু আমিতো কি কৰোঁ? হাজাৰ হাজাৰ টকা নিজৰ সন্তানৰ জন্মদিনত শেষ কৰি দিওঁ, খৰচ কৰি দিওঁ, কিন্তু কাষৰ মানুহ হৈয়ে ঘৰৰ ওপৰত পৰা মানে পানী পৰিছে ঘৰৰ ভিতৰত, তাৰ খবৰ নাই। আৰে ভাই, মানুহ সেইজন নহয় যিজনে অকল নিজৰটোহে চিন্তা কৰে, নিজৰ পেটটো পশু পক্ষীয়েওতো ভৰাই ন ভক্তসকল, কিন্তু যিয়ে সকলোৰে লগত ভগাই খায় তেওঁকেই মানুহ বুলি কোৱা হয়, তেওঁৰ লগতহে মানৱতা থাকে। যিজন প্ৰকৃত মানুহ হয় ন, তেওঁ কেৱল নিজৰটো চিন্তা নকৰে, নিজৰ কাৰণে অকল চিন্তা নকৰে, ওচৰ চুবুৰীয়াৰ ঘৰতো যায়। আমি কোনসকল লোক হয়? আমিতো কওঁ ন যে গোটেই বিশ্বখনৰে কল্যাণ হওক, গোটেই বিশ্বখনৰে উন্নতি হওক। আমি কোনসকল লোক হয়? আমি গোটেই বিশ্বখনৰ কল্যাণ হোৱাটো চিন্তা কৰা লোক হয়। আমাৰ এই অসমখন কোন হয়? অসমখন কি হয়? এই অসমখন কেৱল এখন ষ্টেটেই নহয়, এইখন এটা, আমি সকলোবিলাক এটা পৰিয়ালো হয়। আমি সকলোবিলাক পৰিয়ালৰ নিচিনা থাকিব লাগে। বাসুদেৱ কুটুম্বকম, গাঁৱৰ সকলোবিলাক সদস্যই আমাৰ পৰিয়াল হয়। লাগিলে তেওঁ ধনী দুখীয়া, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰ যিয়েই নহওক কিয়, গাঁৱৰ সকলোবিলাক সদস্যই আমাৰ পৰিয়াল হয়। গোটেই অসমখনেই আমাৰ পৰিয়াল হয়, গোটেই ভাৰতবৰ্ষখনেই আমাৰ পৰিয়াল হয়। কেৱল ভাৰতখনেই নহয়, আমি এইটোও জয়কাৰা লগাওঁ যে গোটেই বিশ্বখনৰে কল্যাণ হওক। আমি গোটেই বিশ্বখনৰ অৰ্থাৎ গোটেই পৃথিৱীখনৰে চিন্তা কৰোঁ, তাৰ বিষয়ে চৰ্চা কৰোঁ। বাসুদেৱ কুটুম্বকম, শাস্ত্ৰই আমাক এইটো শিকায় যে গোটেই বিশ্বখনেই আমাৰ পৰিয়াল হয়। চাইনা, যি নেকি চাইনাই গোটেই পৃথিৱীখনকে বেপাৰৰ দৃষ্টিৰে চায়, আমেৰিকাই গোটেই পৃথিৱীখনকে বেপাৰৰ দৃষ্টিত চায়, কিন্তু ভাৰতে গোটেই পৃথিৱীখনকে নিজৰ পৰিয়ালৰ দৃষ্টিৰে চায়। এয়াই ভাৰতৰ দৃষ্টিকোণ, এয়াই ভাৰতৰ চিন্তাধাৰা। আমি সকলোতকৈ ভাল চিন্তা কৰা লোক হয়, আমি সকলোৰে ভাল হোৱাটো বিচাৰোঁ, আমি আমাৰ শত্ৰুবিলাকেও ভাল হোৱাটোৱে বিচাৰোঁ। যেতিয়াই নেকি বৰষুণ হয় ন, যাৰ ছালৰ ওপৰেদি পানী পৰে ন নিজৰ ঘৰৰ ভিতৰত, তেওঁ ভগৱানক প্ৰাৰ্থনা কৰে যে ভগৱান মোৰ ঘৰত পানী পৰিছে কোনো ডাঙৰ কথা নহয়, কিন্তু
খেতিৰ সময়ত যাতে ভালকৈ বৰষুণ হয়, তথাপিতো বৰষুণক ধন্যবাদ দিয়ে, যাতে সকলো খেতিয়কৰ খেতি ভাল হয়, খেতি ভালদৰে কৰিব পাৰে। যাৰ ঘৰত বৰষুণৰ পানী পৰে ন, তেওঁ বৰষুণৰ কথা চিন্তা কৰে, বৰষুণ আহিবৰ কাৰণে কয়। আমাৰ ভাৰতৰ মানুহে কেৱল নিজৰটোৱে চিন্তা নকৰে, গোটেই বিশ্বখনৰ কথাই চিন্তা কৰি থাকে। এয়া ভাৰতৰ চিন্তাধাৰা। এনেকুৱা চিন্তাধাৰা আপুনি আমিও ৰাখিব লাগে। আৰু জন্মদিন কেনেকৈ পালন কৰিব লাগে, কেনেকৈ পালন কৰা উচিত আপুনি বুজি পালে চাগে। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, ৰাধে ৰাধে।